ক'ব লাগিব যে প্ৰায় চৰকাৰে বিভিন্ন সময়ত গ্ৰাম্য অঞ্চলত বসবাস কৰা লোকসকলৰ অহা যোৱা ক্ষেত্ৰত যি যাতায়াতৰ ব্যৱস্থা সুনিশ্চিত কৰিবৰ বাবে চৰকাৰে হাজাৰ হাজাৰ লাখ লাখ কোটি টকা ব্যয় কৰি পথসমূহ নিৰ্মাণ কৰিছে যদিও এই বছৰ যি 2023 আৰু 2024 বৰ্ষৰ পুঁজিৰে নিৰ্মাণ হৈছে যে 40,000 টকাৰে ব্যয় কৰি প্ৰায় এটা পথ নিৰ্মাণ কৰিছিল আৰু সেই পথৰ ওপৰত এতিয়া এআঁঠু পৰ্যন্ত পানী আৰু এই পথটো প্ৰায় এজাক বৰষুণতে ক'ব লাগিব যে এজাক বৰষুণতে থান বান হৈ যাবলৈ চেষ্টা হৈছে। এজাক বৰষুণতে এই 16,40,000 টকীয়া যি ৰাস্তা সেই ৰাস্তা এতিয়া উটুৱাই নিয়া পৰিলক্ষিত হৈছে পানীয়ে। আৰু এই মুহূৰ্তত মোৰ গাঁওবাসী উপস্থিত আছে, গাঁওবাসীয়ে কি ক'ব মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা কি ক'ব, 16,40,000 টকাৰে নিৰ্মাণ কৰা ৰাস্তা উটুৱাই লৈ গৈছে পানীয়ে? উটুৱাই লৈ গৈছে। এতিয়া চাওক মানে এইটো নিৰ্মাণটো যিটো কৰিছে এতিয়া পানী তাতকৈ 2 গুণ মানে বেছি আহিছে। আমি এতিয়া অনুৰোধ জনাম চৰকাৰক যে আমাক 2 চাইডে মানে সেই ৱাল মাৰি পকা কৰি দিব লাগিব, তাৰ পাছত সেই ৰাস্তাটো মানে মাজত মাটি ভৰাব লাগিব। ৰাস্তাটো নিৰ্মাণত কিবা হেমাহি হৈছে বুলি আপুনি ক'ব পাৰিব? হেমাহিটো এতিয়া কি বুলিনো কম, তেওঁলোকে বনাই আছিলে কিন্তু বাৰিষা দিনত মানে কামটো হৈছে। কামটো হ'ব লাগে খৰালি দিনত, কিন্তু কামটো মানে বাৰিষা দিনত হ'ল যে, গতিকে যিসকলে বনাইছিলে তেওঁলোকেও মানে বনোৱাটো আমি হেমাহি বুলি মানে ক'বলৈ যোৱা নাই দেই। আমি এইটোৱে কৈছো যে কামটো আমাক মানে খৰালি দিনত দিব লাগে ইয়াত, কিন্তু মানে স্কিম ধৰাসকলে মানে দেৰিকে ধৰি দিয়ে আমাক, জানেই আমাৰ এই জেগাটো বেয়া। এতিয়া আপোনালোকৰ গাঁওখনত পানী হোৱা দেখিবলৈ পোৱা গৈছে, কিন্তু গাঁওবাসীয়ে কিছু লোকে অভিযোগ কৰিছে যে এই ৰাস্তাটোৰ ওপৰত কালভাৰ নিৰ্মাণ নকৰাৰ কাৰণে গাঁওখন বুৰি গৈছে। এখন দুখন গাঁও নহয়, প্ৰায় 4-5খন গাঁও ইয়াত বুৰি যোৱাৰ পৰিলক্ষিত দেখিবলৈ পোৱা গৈছে বা গাঁৱৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে। কিন্তু এই ক্ষেত্ৰত ক'ব লাগিব যে এই ৰাস্তাটোৱে মূল কাৰণ নেকি গাঁওখনত যে পানী হোৱা? এই ৰাস্তাটোৱে মূল কাৰণ নহয়। এতিয়া চাওক পানীটো আপোনাৰ এই নদীটো একেবাৰে পাহাৰৰ পৰা লাগি আহিছে, গতিকে এই নদীটো খান্দি 2 চাইডে দ কৰি মাটিটো উঠাই চাইডত মানে মথাৰি দিব লাগে। বিজ্ঞানসন্মতভাৱে চাই মেলি এই পানীটো কোনফালেদি নিয়াৰ ব্যৱস্থা হ'ব। গতিকে ইয়াত অভিযন্তা আনি দেখুৱাই মেলি পানীটো কি ব্যৱস্থা কৰিলে ইয়াৰ পৰা চাইড কাটি পানীখিনি ধুনীয়াকে এই হেৰিলৈ দিব পৰা যায়। ৰাস্তাটো নিৰ্মাণ কৰোঁতে ইয়াত অভিযন্তা বা ঠিকাদাৰ জ্যেষ্ঠ বিষয়ববীয়া ব্লকৰ উন্নয়ন খণ্ডৰ কোনোবা বিষয়ববী আহিছিলে নাই? নাই, আমি দেখা নাই। এইটো ৰাস্তাটো হেৰি কৰোঁতে আমি লগ পোৱা নাই। ৰাস্তাটো কিমান ইয়াৰ পৰা ক'ৰ পৰা ক'লৈকে যায়? এইটো ৰাস্তাটো আপোনাৰ এই পুৰণা চেনিয়া PW ৰাস্তাৰ পৰা তাৰ পৰা আহিছে, এইফালে আপোনাৰ নগাঁও চাটাৰলৈকে গৈছে। কিন্তু এই ৰাস্তাটো নিৰ্মাণ কৰোঁতে আমি লগ পোৱা নাই, অভিযন্তা লগ পোৱা নাই ইয়াত। এই ৰাস্তাটো আমি দেখিবলৈ পাইছো যে পানী ইতিমধ্যে বাগৰি গৈ আছে, কিন্তু এই ৰাস্তাটো আৰু কিমান ঠাইত ৰাস্তাটো পানী বাগৰি গৈ আছে? পানীটো প্ৰায় মানে ডুবিলেই দেখোন। এই য'ত ত'ত অকমান ওলাই আছে, বাকী কিন্তু চব ডুবি মানে ঠান বান হলেই ভাগি ছিগি গলেই এই বছৰটো চেচেই হ'ব। ঠিক আছে, মোৰ লগত গাঁৱৰ লোক আছে, মই লোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা কি ক'ব ৰাস্তাটোৰ ক্ষেত্ৰত? ৰাস্তাটো কি ক'ম আৰু, বনাইছিলে চব বেয়া হৈ গ'ল। এতিয়াতো এইটো মানে চাই কিনি বনাব লাগে ন। এতিয়াতো পানীটো এক চাইডে বাগৰি আছে, পানীটো নদীত বয়, এতিয়া ৰাস্তাৰ ওপৰত বগিলে এইটো কি এইটো পানী যাব পৰা ব্যৱস্থাই নাই, সেইকাৰণে পানী ওপৰত গৈ আছে। এইটো কিবা চৰকাৰে খৰালি মাহত এইটো চাৰ্ভে কৰি লাভ নাই, এতিয়া বাৰিষাতে আহক, চাওক কোনফালে পানী কি হৈছে কি হোৱা নাই এইটো চাব লাগে। ৰাস্তাটো কিমান লাখ টকাৰে ব্যয় কৰি? 16,40,000 টকীয়া পইচা। কিমান ডাঙৰ এইটো এমাউণ্ট, কম নহয়। কোনো এটা সৰু মাথৰি 5 লাখৰো বহুত দীঘল হৈ যায়। এতিয়া এই ৰাস্তাটো কিমান দৈৰ্ঘ্যৰ আৰু কিমান বৰ্তমানলৈকে কিমানখিনি বনোৱা কথা আৰু আপোনালোকে জানিব পাৰিব? এইটো কিমান হ'ব, 1 কিলোমিটাৰ মান হ'ব। এতিয়া ৰাস্তা বনাই 1 কিলোমিটাৰ মান হৈছে, 1 কিলোমিটাৰো কমপ্লিট হোৱা নাই। এইটো বাৰিষাত বনাইছে, এতিয়া বাৰিষাতে পুৰা মানে বেয়া হৈ গৈছে ইয়াৰ। আৰু বনোৱাটো মানে আধা ৰাস্তা ক'ৰবাত ওখ বনাইছে, ক'ৰবাত চাপৰ বনাইছে, য'ত তলত হৈছে এতিয়া পানী গৈ আছে। ৰাস্তাটো নিৰ্মাণত কিবা হেমাহি হোৱা বুলি আপুনি ক'ব পাৰিব? এইটোতো হেমাহি হোৱা পুৰা, এইটো গভমেণ্টে চালেই গম পাব, নিজে ইঞ্জিনিয়াৰ আহক বা কোনোবা হ'লে চালেই গম পাব এইটো কি ৰাস্তা বনাইছে। আমিওতো এতিয়া ইঞ্জিনিয়াৰ নহয়, ক'ব নোৱাৰো কোনপিনে কি হৈছে কি হোৱা নাই। গতিকে চৰকাৰে আহি কিনে চাব লাগে, এতিয়া বাৰিষাতে চাব লাগিব, কিন্তু তেতিয়াহে গম পাব এইটো কোনপিনে কি হৈছে। এতিয়া আমিতো ইঞ্জিনিয়াৰ নহয়, কোনপিনে কি হৈছে এতিয়া, কিন্তু ৰাস্তাটো আমি ভাবাত এইটো গোটেই মানে হোৱাই নাই। হয়, এইদৰে ক'ব লাগিব যে 16,40,000 টকীয়া ৰাস্তা এই ধৰণে
পুৰা ভয়ংকৰ ৰূপত দেখিবলৈ পোৱা গৈছে। 16,40,000 টকীয়া যি ৰাস্তা, সেই ৰাস্তা বৰ্তমান উটুৱাই নিয়া পৰিলক্ষিত হৈছে। ৰাইজে দাবী কৰিছে যে অতি সোনকালে যি ৰাস্তা, সেই ৰাস্তাটো উচ্চপদস্থ বিষয়াৰ লগ লাগি এই সমূহ ৰাস্তাটো সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিব পাৰে দাবী জনাইছে। ৰাস্তাটো এইটো কিবা পৰা এই কি এইটো চেনিয়া দেউৰীৰ পৰা এইটো হেলিমানলৈকে আহিছে, কোনো ৰাস্তাৰ মানে কিবাই নাই, কি এনেকা উঠাইছে কেনেকা বনাইছে, কোনো পানী যোৱাৰ ব্যৱস্থা নাই, চব বোকা হৈ আছে, ৰাস্তা ভাঙো অৱস্থা হৈ আছে। ইয়াতো কিবা কি কয় ইঞ্জিনিয়াৰ আহিব লাগে, কেনেকা ৰাস্তা বনোৱাৰ প্লেনিং এইবিলাক বনাব লাগে, পানী যোৱাৰ ব্যৱস্থা অলপ কৰি দিব লাগে। কোনো মানে ইঞ্জিনিয়াৰ নোহোৱাকৈ এইটো বনাইছে, কোন ঠিকাদাৰে বনাইছে এইটো আমি নাজানো, গোটেই চব বোকা হৈ আছে। 1,000 টকাৰ ৰাস্তা এনেকা অৱস্থা হৈ আছে, এইটো কোনো মাথৰিও ইমান 5 লাখৰ ৰাস্তাও হোৱা নাই। এইটো আপোনালোকে এতিয়া কি কিবা হেৰি কৰিব নেকি? এইটো চাব লাগে ৰাস্তা কেনেকা হ'ব লাগে, এইটো ভাল পঞ্চায়তৰ পৰা বা ক'ৰ পৰা আহিছে এইটো চাব লাগে, চৰকাৰে চাব লাগে, চৰকাৰৰ পইচা এনে অপচয় কৰিব নালাগে।